convert the decimal number 14 into its hexadecimal equivalent. Okay, তো এইটো একেবাৰে simple problem হয়। এইটো problemত আমাক দিছে এটা decimal number 14 আৰু এইটো decimal যেহেতু হয় ইয়াক আমি ব্ৰেকেটৰ ভিতৰত লিখি পেলাই ইয়াতে সাইডতে 10 লিখি দিম। সো 10 মানে বেস 10 টো ইন্ডিকেট কৰিব যে 14 হৈছে এটা decimal number। আমাক কৈছে এই decimal numberটোৰ hexadecimal equivalent কি হয়? তো hexadecimal number যিয়ে ওলাই হেতুকো ব্ৰেকেটত ৰাখি পেলাই আমি কি কৰিম তলত কিন্তু 16 লিখি দিম। 16 বেসটোৱে ক'ব এইটো এটা hexadecimal number হৈ যায়। এতিয়া এটোৰ কাৰণে তো আমাৰ অলৰেডি আছে, তো আমি 0 পৰা 9 লৈকে তো আমাৰ প্ৰবলেম নাই, বাট 10 যেতিয়া আহি যায় হেতুক আমি a ৰে ৰিপ্ৰেজেন্ট কৰো। তাৰমানে এইটো আমাৰ ডেসিমেল হৈ গৈছে, এইটো ডেসিমেল হৈছে আৰু এইটো হৈছে আমাৰ হেক্স। আৰু যদি আমাৰ 11 আহি যায়, ডেসিমেলত যদি 11 আহি যায় হেক্সত আমি হেতুক b বুলি কওঁ, 12 আহিলে আমি হেতুক c বুলি কওঁ, 13ক d বুলি কওঁ, 14ক e বুলি কওঁ আৰু 15ক আমি f বুলি কওঁ। তো তাৰমানে আমাৰ যোনটো 14 ডেসিমেল নাম্বাৰটো হৈছে, তো ইয়াৰ হেক্সাডেসিমেল ইকুইভেলেন্টটো হ'ব সিম্পলি e। ওকে, একচুয়ালি 16 নিলিখে হৈ যায় যেতিয়া এলফাবেট ইউজ হয়। তো এলফাবেট ইউজ হলে তো আমি গমেই পাম এইটো হেক্সাডেসিমেল সিস্টেমে হয়, বাট ষ্টিল এইটো 16 লিখাটো এটা ভাল হেবিট হয়।